উপস্থাপন প্ৰথমে আমি বিবাহৰ পৰা উপস্থাপন কৰিছোঁ। বিবাহৰ পৰৱৰ্তী সময়ত কেনেদৰে এজনী বোৱাৰীয়ে এখন ঘৰত নিৰ্যাতনৰ মুখামুখি হৈ নিজৰ পিছৰ পৰৱৰ্তী জীৱনকাল আগবঢ়াই নিবলগীয়া হয়। তাৰোপৰি আমি কিছুমান এনেকুৱা ধৰণৰ মানসিকতাৰ ব্যক্তি আগবঢ়াইছোঁ যাৰ নেকি একেবাৰে নিম্ন মানসিকতা। সাধাৰণ এজনী ছোৱালীয়ে নিজৰ প্ৰেমৰ প্ৰস্তাৱটো একচেপ্ট নকৰাৰ কাৰণেই এচিডৰ দৰে এটা মাৰাত্মক বস্তু গাত ঢালি দিব। তাৰোপৰি কিছুমান এনে মদাহী ব্যক্তিৰ নিচিনা সেইবোৰ গ্ৰাম্য সমাজত দেখা পোৱা যায়। তাৰো আমি অলপ দেখুৱাইছোঁ বিষয়বস্তু। কাৰণ কেলৈ নাৰীৰ আজিকালি বহুত সমাজত দেখা গৈছে, এতিয়াও বৰ্তমান সমাজত চাবলৈ যাওঁ নাৰীক এতিয়াও উত্তৰণৰ দিশলৈ গতি কৰিবলৈ গ্ৰাম্য সমাজ কিছুমানত বিশেষকৈ এতিয়াও আগবাঢ়ি যাব পৰা নাই। বহুত ধৰণৰ নতুন নতুন কুসংস্কাৰ আছে। কুসংস্কাৰবোৰ ব্যাধিৰ দৰে বিয়পি পৰিছে। হয়, গড়গাঁও মহাবিদ্যালয়ৰ এই আমাৰ যি বাৰ্ষিক ক্ৰীড়া সাহিত্য আৰু সাংস্কৃতিক সমাৰোহ, এই সমাৰোহৰ আটাইতকৈ আকৰ্ষণীয় অনুষ্ঠানেই হৈছে আমাৰ যি কালচাৰেল ৰেলী, সাংস্কৃতিক যি শোভাযাত্ৰা। এই শোভাযাত্ৰাৰ কাৰণে ল'ৰা ছোৱালীবিলাকে প্ৰত্যেক ডিপাৰ্টমেণ্টৰ ল'ৰা ছোৱালীবিলাকে প্ৰায় এসপ্তাহ জুৰি তেওঁলোকে প্ৰিপেয়াৰ কৰিছে, তাৰ কাৰণে প্ৰস্তুতি চলাইছে। আৰু যি নিশ্চয় আপোনালোকে দেখা পাইছে ইয়াত যেনেধৰণে ল'ৰা ছোৱালীবিলাকৰ যি ইয়াত এটা উত্তেজনা, যে আৱেগ আপোনালোকে দেখা পাইছে। আমি আশা ৰাখিছোঁ এই যি আমাৰ বিভিন্ন ধৰণৰ আমাৰ অসমীয়া জাতীয় সংস্কৃতিৰ যিবিলাক ধাৰা, এই ধাৰাবিলাক প্ৰতিফলিত হোৱাকৈ এই অনুষ্ঠানবিলাক ৰাখিছে। আমি আশা ৰাখিছোঁ আমাৰ ল'ৰা ছোৱালীবিলাকৰ এই যাত্ৰা অজেয় হৈ ৰ'ব। আৰু সকলোৰে কাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে আগলৈ যিবিলাক ল'ৰা ছোৱালী এই নৱপ্ৰজন্মৰ কাৰণে ভাবিছোঁ আমি এই অনুষ্ঠানবিলাকে তেওঁলোকৰ কাৰণে বাৰ্তা কৰি লৈ যাব। সৰ্বমুঠ ইয়াত আমাৰ 16টা বিভাগ আছে, 16টা বিভাগ ইয়াত অংশগ্ৰহণ কৰিছে। সভাত অত্যন্ত বেছি আকৰ্ষণীয় হৈছে। প্ৰত্যেকবিলাক ল'ৰা ছোৱালীৰ যি আৱেগ উৎসাহ ইয়াত জড়িত হৈ আছে। আমি আশা ৰাখিছোঁ ল'ৰা ছোৱালীবিলাকৰ এই শোভাযাত্ৰাই আমাৰ বিশেষকৈ যিবিলাক নৱপ্ৰজন্ম তেওঁলোকৰ এটা বাৰ্তা কৰি আনিব, তেওঁলোক প্ৰত্যেকে উৎসাহিত কৰিব বুলি আমি আশা ৰাখি আমি পুনৰবাৰ এই যাত্ৰাটোৰ অজেয় হৈ তাইক আমি কামনা কৰিছোঁ। হয়, আমি ইয়াত বাঁহ-বেতৰ আমাৰ জনজীৱনত কিদৰে ব্যৱহৃত হয়, খেল ধেমালি সামগ্ৰী হিচাপে আমাৰ সাংস্কৃতিক জীৱনত ব্যৱহৃত হয়। তদুপৰি আমাৰ বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰা পাচি, খৰাহী, জাপি এনেকুৱা কৃষি কাৰ্যতো ইয়াৰ বহুত বহুলভাৱে ব্যৱহৃত হয়। ইয়াকে আমি ইয়াত উপস্থাপন কৰিব বিচাৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।